হেল্ল' গাইছ, আজি আমি ক'লে আহি আছোঁ আপোনালোকে অনুমান কৰিব পাৰিছেনে? ব'লকচোন আমাৰ লগে লগে গৈ থাকক, সকলো গম পাব। দেখা পাইছে, দূৰৰ পৰা নিৰিকি দেখা পাইছোঁ সেই বিশাল অট্টালিকা। সেই অট্টালিকাটোৰ ফালে এতিয়া আমি গৈ আছোঁ আগৰ চাই যাওঁগৈ। আহিছোঁ যেতিয়া সম্পূৰ্ণ শেষ কৰি যাওঁ আৰু আকৌনো কেতিয়া আহিবলৈ পাম ঠিক নাই আৰু ইমান আশা আছিলে আহিবলৈ, আৰু আহিলোঁ। আহিকে চাই কৰি যাওঁ, আপোনালোকেও চাব দেই। সকলো আগতে কেতিয়াও আহি নোপোৱা এখন নতুন ঠাইলৈ আমি আহি পালোহি বা আহিছোঁ। এয়া কোচবিহাৰত অৱস্থিত ৰজা নৰনাৰায়ণৰ যি ৰাজপ্ৰসাদলৈ শংকৰদেৱ আহিছিল, সেই ৰাজপ্ৰসাদত আমি গৈ আছোঁ। তালৈ গৈ আছোঁ। সম্পূৰ্ণকৈ আমি ৰাজপ্ৰসাদৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম। ব'লক আমাৰ লগে লগে আপোনালোকো গৈ থাকক। কিমান ভাল লাগিছে, সুন্দৰ দৃশ্য একদম ৰাজপ্ৰসাদে। আমি গৈ পেলাই সোমামগৈ এতিয়া। কিমান সুন্দৰ পৰিৱেশ। এয়া আমাৰ লগত অহা, এয়া একদম পূৰা ফটো চটো মাৰি আছে ধুনীয়াকৈ। এই ৰাজপ্ৰসাদলৈ আহিছে, আমিও গৈ আছোঁ একেলগতে। চাম কিনো আছে ভিতৰত, গোটেইখিনি গৈ থাকিম, আপোনালোককো দেখুৱাম। ব'লক আমি আগবাঢ়ি গৈ থাকোঁ। ধুনীয়া মসৃণ একদম ৰাস্তাৰ দুয়োকাষে একদম বননি আছে, ফুল আছে, কিমান ধুনীয়া সুন্দৰ। এটা গছ পাত নাই, এটা অদৰকাৰী পাত নাই বা এটা কাগজ, ইয়াত পলিথিন একো নাই, সম্পূৰ্ণ নিকা ধুনীয়া পৰিৱেশ। ভাল লাগিছে, বহুত সুন্দৰকৈ ইয়াত ৰখা হৈছে এইবিলাক। গতিকে চাওকচোন কিমান ভাল লাগিছে। যিসকলে আহিছে, আগতে দেখিছেও বাৰু, নহাকেও বহুত আছে, কিছুমান আহিব নোৱাৰে, তেখেত সকলোৱেও চাব পাৰিব। গতিকে কিমান ভাল, কিমান সুন্দৰ লাগিছে। দূৰৰ পৰা দেখিয়েই বহুত ভাল লাগিছে, আৰু ভিতৰলৈ সোমাই গৈ পেলাই যে কেনেকুৱা লাগিব আমি ভাষাৰে বুজাব পৰা নাই। ইমান ভাল লাগিছে, ইমান ভাল লাগিছে। ব'লক গৈ থাকোঁ, ভিতৰত কেনেকুৱা আছে কি আছে আমি চাই গৈ থাকোঁ। কিমান পুৰণি এই ৰাজভৱন, এতিয়াও কিমান সুন্দৰ হৈ আছে, এই ৰাজভৱন। গতিকে কিমান ভাল লাগিছে। এতিয়া কিমান পুৰণিকলীয়া এই বস্তুবিলাক, তথাপিতো ইমান সুন্দৰ হৈ এতিয়াও আছে। ব'লক তেতিয়াহ'লে এতিয়া আমি ৰাজকাৰেঙলৈ যাওঁ আৰু অলপ ৰজা নিচিনা লগাকৈ অকণ উপলব্ধি কৰোঁগৈ। এয়া আমি সোমালোঁ আৰু দেই। এয়া আৰম্ভণিতে সোমাইছোঁ। এইখন কি লিখা আছে অলপ চাই লৈছোঁ। এয়া ৰজা, এয়া মহাৰাণীৰ ছবি ইয়াত আমি দেখা পাইছোঁ। বিভিন্ন মানুহ, বহুত জেগাৰ পৰা, বিভিন্ন ঠাইৰ পৰা লোকসকল আহি পেলাই ইয়াতে এয়া ৰাজকাৰেঙতে ৰাজপ্ৰসাদ এইবিলাক চাবলৈ আহিছে। ইয়াতে ৰজা নৰনাৰায়ণ, ৰজা জিতেন্দ্ৰ, ৰজা নৃপেন্দ্ৰ, আজি ৰজাসকল, কোচ ৰজাসকলে ইয়াতে বসবাস কৰিছিলে। এয়া আমি সকলোবিলাক ধুনীয়াকৈ চাইছোঁ। বহুত ওখ এই বিল্ডিংটো, এই ৰাজপ্ৰসাদটো। গতিকে ব'লকচোন আমি সকলোবিলাক চাই গৈ থাকোঁ। ৰজাসকলে পুৰণি কালত কিমান সুন্দৰভাৱে জীৱন যাপন কৰিছিলে, আমি আজি ইয়াত সোমায়েই গম পাইছোঁ। তেওঁলোকে কিমান সুন্দৰভাৱে গৃহ নিৰ্মাণ কৰিছিল, ৰাজপ্ৰসাদ নিৰ্মাণ কৰি উলিয়াইছিল। আৰু ইয়াত দেখিছেনে হাতীৰ এইটো মুখ, ডাঙৰ প্ৰকাণ্ড হাতী এটাৰ মুখ এখন আমি ইয়াত দেখা পালোঁ। ধুনীয়াকৈ ইয়াতে ৰখাই থৈছে, সকলোৱে চাব পাৰে এইটো হাতীৰ মূৰ। আৰু এতিয়া আমি ওপৰলৈ গ'লোঁ, ওপৰ মহলাতনো কি আছে চালোঁ। এয়া পুৰণিকলীয়া চামুচবিলাক আছে, বিভিন্ন বাচন বৰ্তন ধুনীয়াকৈ তাত সংৰক্ষণ কৰি থৈ দিয়া আছে। আৰু এয়া পিছফালৰ যি বিল্ডিং, পিছফালৰ যি ৰাজপ্ৰসাদৰ যি মহলা, এই মহলাবোৰলৈ বৰ্তমান প্ৰৱেশ নিষেধ কৰি থোৱা আছে। আমি দুৰ্ভাগ্যবশতঃ সেইফালে যাব নোৱাৰিলোঁ। এয়া প্ৰৱেশদ্বাৰ, এইফালেদি লোকসকল আহে, আমিও সেইফালেদি আহিছোঁ। কিমান সুন্দৰ লাগিছে, ওপৰৰ পৰা আমি ফটো মাৰিছোঁ, কিমান সুন্দৰভাৱে দেখা পোৱা গৈছে এইবিলাকে। আকৌ নামি আহিলোঁ, ওপৰৰ পৰা চাই পেলাই আকৌ তললৈ নামি আহিছোঁ। তলত আৰু চাব লগা জেগা আছে, সেই জেগাবিলাক আমি চাই পেলাই আমি কি বস্তু আছে সকলোবিলাক আমি চাম।
এয়া আমাৰ পংখী আৰু ময়ূৰী নামি আহিছে ওপৰৰ পৰা চাই চাই তেওঁলোক নামি আহিছে আৰু ময়ো আছোঁ লগতে। এয়া খেলা ধূলাৰ সামগ্ৰী, এয়া খেলা সামগ্ৰীবোৰ ইয়াত সুন্দৰকৈ সংৰক্ষণ কৰি থোৱা আছে। ব্ৰিটিছৰ যুগৰ বাৰু, এইবিলাক ব্ৰিটিছে খেলা। যিহেতু এই ৰাজসভাত ব্ৰিটিছেও দখল কৰিছিলে, সেয়েহে তেওঁলোকৰ খেলা সামগ্ৰী ইয়াত আছিল। ৰাজপ্ৰসাদৰ সন্মুখত থাকি ইমান মন চন মাৰি থাকিলে কেনেকৈ হ'ব কোৱাচোন? এই ৰাজপ্ৰসাদত বহি আছে, ৰাজপ্ৰসাদৰ কিনাৰত আৰু মন চন মাৰি আছে আৰু ন, একদম ৰাজপ্ৰসাদত ঘূৰি ঘূৰি একদম অৱস হৈ পৰিছে। এয়া বহি আছে আৰু এই একদম ভাগৰি গৈছে, একদম ৰাজপ্ৰসাদৰ ওপৰত ঘূৰি ঘূৰি এই একদম ভাগৰি গৈছে, বহি গৈছে। ৰাজপ্ৰসাদৰ ভিতৰত সোমাই আহিলোঁ, বহুত ভাল লাগিল আৰু আপোনালোককো দেখুৱালোঁ। কেনে পালে কমেণ্টত আপোনালোকে জনাব।